Hello and welcome to the very first video of Assam Gem Academy. আজি আমাৰ প্ৰথম ভিডিওটো আমি শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত কৰিছো তেন্তে আহকচোন আমি শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু কথা জানো প্ৰথমতে আমি PDF টো টাইটেল দিছো শ্ৰীমন্ত শংকৰদেৱ ফাউন্ডাৰ অফ একশৰণ ধৰ্ম এণ্ড আৰ্কিটেক্ট অফ আছামিজ কালচাৰ একশৰণ ধৰ্মৰ প্ৰতিষ্ঠাপক আৰু আৰ্কিটেক্ট অফ আছামিজ কালচাৰ মানে অসমীয়া কালচাৰটো তেওঁ স্থাপন কৰা বুলি আমি এটা টাইটেলেৰে আৰম্ভ কৰিছো প্ৰথম আৰু আপোনালোকে যি এই ফটোখন দেখিছে শংকৰদেৱৰ তেখেতৰ আসলতে এখন অৰিজিনাল পিকচাৰ বুলি ক'ব নোৱাৰি এখন ৰিপ্ৰেজেন্টেশনাল পিকচাৰ হে হয় আমি বুজিবৰ কাৰণে তেখেতক এনে ধৰণে ৰিপ্ৰেজেন্টেশন হিচাপে ইউজ কৰো যিকি নহওক আমি এটা তেখেতৰ আৰ্লি লাইফৰ বিষয়ে জানিব খুজিছো তেখেতৰ আৰ্লি লাইফটো চাব গলে তেখেতৰ সম্পূৰ্ণ নাম হ'ল আমি কি বুলি জানো শ্ৰীমন্ত শংকৰদেৱ তেখেত জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত আলিপুখুৰী মানে নগাঁও জিলাৰ বৰদোৱা অঞ্চলৰ আলিপুখুৰীত ইয়াতে সম্পূৰ্ণভাৱে দিয়া আছে আৰু তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা আৰু খুব কম বয়সতে আসলতে তেওঁ মাতৃ আৰু পিতৃক হেৰুৱাইছিল তাৰ পিছত তেখেতে কোনে ডাঙৰ দীঘল কৰিছে ৰেজ বাই গ্ৰেণ্ডমাদাৰ খেৰসুতি আফটাৰ লুজিং বোথ পেৰেণ্টছ ইয়ং মানে খুব কম বয়সতে তেখেতৰ মাতৃ আৰু পিতৃক হেৰুৱাব লগা হৈছিল তাৰ পিছত 1470 চনত শ্ৰীমন্ত শংকৰদেৱে বিবাহ পাশত আবদ্ধ হয় সূৰ্যৱতীৰ লগত আৰু দুৰ্ভাগ্যবশতঃ এগৰাকী কন্যা সন্তান জন্ম দিয়াৰ পিছত তেওঁৰ মৃত্যু ঘটে আৰু শংকৰদেৱৰ বিষয়ে আমি আৰু কিছু কথা শুনিবলৈ পাওঁ হয়তো আপোনালোকেও শুনিছে যে according to Assamese folklores at around 12 years of age Shankardev showed extraordinary physical ability and could swim across the mighty Brahmaputra river হয়তো আপোনালোকেও ঘৰত বা কেতিয়াবা কোৱা শুনিছে যে খুব কম বয়সতে 12 বছৰ বয়সতে শংকৰদেৱে বাৰিষা কালি খৰালিও নহয় বাৰিষা কালি ব্ৰহ্মপুত্ৰ ৰিভাৰখন সাঁতুৰি পেলাই পাৰ হৈছিল আৰু তেখেতে 12 বছৰ বয়সত এট দা এজ অফ 12 প্ৰথম তেওঁৰ ফৰ্মেল এডুকেশ্যন বিগিন কৰিছিল মহেন্দ্ৰ কন্দলীৰ তুলত তেখেতৰ মানে যদি কোৱেশ্চন আহে যে শংকৰদেৱৰ গুৰুৰ নাম কি আছিল তেতিয়া হলে আমি লিখিব লাগিব মহেন্দ্ৰ কন্দলী আৰু এটো কথা আমি শুনি থাকো যে তেখেতে আকাৰ ইকাৰ নোহোৱাকে যে যোনটো লিখিছিল কৰতল কমল হেতু তেওঁৰ ফাৰ্স্ট কম্পোজিশন পোয়েম কম্পোজিশন আছিল কৰতল কমল এটো কোৱেশ্চন এৰাইজ হ'ব পাৰে আমি যিখিনি এক্সাম টপিকত দৰকাৰ হেখিনি বস্তুৱে বাৰু ৰাখিছো আৰু ইমপ্ৰেস বাই দিস ব্ৰিলিয়ান্স হেতু যেতিয়া দেখিলে মহেন্দ্ৰ কন্দলীয়ে তেতিয়া মহেন্দ্ৰ কন্দলীয়ে তেওঁক দেৱা উপাধিটো দিছিল মানে দেৱ উপাধিটো দিছিল তেওঁৰ শিক্ষা গুৰুৱে দিছিল এতিয়া pilgrimage and spiritual transformation undertook a 12-year long pilgrimage across India after his wife's death যেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ মৃত্যু ঘটিল তাৰ পাছতেই তেখেতে 12 বছৰ কাল তেখেতে বিভিন্ন ধৰণৰ ৰিলিজিয়াছ অনুষ্ঠান মানে বেলেগ জেগালে গৈ তেওঁ বৈষ্ণৱিজমৰ ওপৰত মানে বৈষ্ণৱ ধৰ্মৰ ওপৰত অলপ ষ্টাডি কৰিলে ভেৰিয়াছ ফৰ্মছ বৈষ্ণৱ ধৰ্মৰ ওপৰত বেলেগ ফৰ্মৰ ওপৰত তেওঁ ষ্টাডি কৰিলে আৰু 12 বছৰ পিছত তেওঁ অসমলৈ ঘূৰি আহিল এটো লিখা আছে ৰিটাৰ্ন টু আসাম উইথ এ ফাৰ্ম বিলিফ ইন পিওৰ ডিভোশন ভক্তি এণ্ড মনোথিজিম এটো মনোথিজিম মানে হৈছে যে যিকোনো এজন ভগৱানক পূজা কৰা বা বিশ্বাস কৰা হেতুৱে মনোথিজিম আৰু পিওৰ ডিভোশন তেওঁ হেতুৱে ইমানখিনি শিক্ষা লৈ পেলাই ইমানখিনি জেগা তেওঁ গৈ পেলাই এটা বস্তু শিকিলে বা এটা বস্তু তেওঁ লৈ ঘূৰি আহিলে যে আমি শুদ্ধ মনেৰে পিওৰলি যদি ভগৱানক আৰাধনা কৰো তেতিয়াহে আমি পাব পাৰো আৰু হেতুকে তেখেতে ভক্তি বুলি কৈছে During this pilgrimage he composed his first বৰগীত আৰু সেই 12 বছৰ কাল যে তেওঁ পিলগ্ৰিমেজত আছিল মানে বেলেগ ভেৰিয়াছ ৰিলিজিয়ন ইনষ্টিটিউচনলৈ গৈ পেলাই বৈষ্ণৱিজমৰ ওপৰত ষ্টাডি কৰি আছিল সেই সময়তে তেখেতে কি লিখিছিলে মনমেৰি ৰাম শৰণাহি লাগু এটো তেখেতৰ ফাৰ্স্ট বৰগীত আছিল মনমেৰি ৰাম শৰণাহি লাগু এটো আহিব পাৰে আৰু তেখেতে বজ্ৰাৱলী ভাষাত বদ্ৰিকা আশ্ৰমত এটো প্ৰথম কম্পোজ কৰিছিল এটা তাৰ পাছত যদি আহো ফাউন্ডাৰ অফ একশৰণ ধৰ্ম আৰু নিউ বৈষ্ণৱিজম মানে একশৰণ ধৰ্ম বা নৱ বৈষ্ণৱ ধৰ্ম
এ মনোথেইষ্টিক ভক্তি মুভমেণ্ট চেণ্টাৰ্ড অন ডিভ'শ্যন টু ওৱান গড কৃষ্ণ। তেওঁ সেইটোৱে মই আগতেও কৈছোঁ যে তেখেতে সেই মনোথিজিমত বিশ্বাস ৰাখিছিলে বা বিশ্বাস কৰিছিলে যে এজন ভগৱানক পূজা কৰিব লাগে, এণ্ড ডেট ইজ কৃষ্ণ অৰ বিষ্ণু, একেটা কথাই। আৰু ক'ৰ প্ৰিন্সিপাল, মুখ্য প্ৰিন্সিপালটো তেখেতৰ কি আছিলে? ডিভ'শ্যন, মানে ভালদৰে ভক্তি কৰা, পিয়'ৰলি ভক্তি কৰা। আৰু কেনেকৈ ভক্তি কৰিব লাগে? নাম প্ৰসংগৰ দ্বাৰা, মানে ভগৱানৰ নাম লৈ পেলাই, নাম প্ৰসংগ কৰি। আৰু সেই সময়ত যেতিয়া ব্ৰাহ্মণবাদ আছিলে বা ব্ৰাহ্মণে কিছুমান ৰীতি নীতি কৰি আছিলে, সেই ৰীতি নীতিৰ বিপৰীতে ব্ৰাহ্মণে যিখিনি ৰীতি নীতি কৰিছিলে সেই ৰীতি নীতিখিনি আছিলে ধৰি লওক ছেক্ৰিফাইচ, মানে জীৱ হত্যা আছিল বা বেলেগ ধৰণৰ তেনেকুৱা ৰিচুৱেলছ আছিলে, সেইখিনিৰ তেওঁ অপ'জ কৰিছিলে। আৰু তেখেতে কৈছিলে যে একো প্ৰয়োজন নাই জীৱ হত্যা কৰাৰ বা কিবা তেনেকুৱা ধৰণৰ ৰিচুৱেলছ কৰাৰ। তেওঁ এটা কথাই কৈছিলে যে নাম প্ৰসংগই শ্ৰেষ্ঠ, আৰু নাম প্ৰসংগ কৰিয়েই আমি ভগৱানক ভক্তি কৰিলে আমি তেখেতক পাব পাৰোঁ। সেই বস্তুটোৰ ওপৰত তেখেতে জ্ঞান দিছিলে। আৰু তাৰপিছত আপোনালোকে দেখিছে মৰেল লাইফ, ট্ৰুথ, তেখেতে সত্যত বিশ্বাস ৰাখিছিলে, হিউমিলিটি, কম্পেশ্যন, ইকুৱেলিটি অফ অল হিউমেনছ, সকলো মানুহক সমান বুলি তেখেতে ধৰিবলৈ লৈছিলে। অ'পেন টু এভৰি ওৱান, সেয়া সমান বুলি ধৰিছে কাৰণে ধৰি লওক প্ৰত্যেকটো জাতি, জনগোষ্ঠী, কাষ্ট, জেণ্ডাৰ, মানে লিংগ বা বেলেগ বেলেগ কাষ্ট, ক্লাছ একো তেওঁ বিভেদ নাৰাখি সকলোকে সমানে আগুৱাই লৈ যাব খুজিছিলে। আৰু এইটো এটা নিঅ' বৈষ্ণৱিজিমৰ এটা ডাঙৰ কথা বুলি ক'ব পাৰোঁ আমি। তাৰ পাছত আমি আহিলোঁ মেজৰ ডিচিপল, মানে তেখেতক ফ'ল' কৰাৰ ভিতৰত একদম মেজৰলি কোনে ফ'ল' কৰিছিলে? তেওঁক একদম ক্ল'জেষ্ট ডিচিপল এণ্ড কলাবৰেটৰ, যোনে তেখেতক সাংঘাতিক ধৰণে ফ'ল' কৰিছিলে আৰু তেওঁৰ লগত কিছুমান সহযোগ কৰিছিলে, সেইজন হৈছিলে মাধৱদেৱ। গ্ৰেটলি কণ্ট্ৰিবিউটেড টু স্প্ৰেডিং একশৰণ ধৰ্ম, অথৰ অৱ নামঘোষা এণ্ড 4 বৰগীতছ। ইয়াত এইটো কৈছে যে মাধৱদেৱ আছিলে ক্ল'জেষ্ট ডিচিপল, মানে একেবাৰে শংকৰদেৱৰ ক্ল'জেষ্ট ফ'ল'ৱাৰ যদি কোনোবা আছিলে তেখেত আছিলে মাধৱদেৱ। আৰু শংকৰদেৱৰ লগত মিলি তেখেতে বহুকেইটা কামো কৰিছে। মাধৱদেৱে লগতে এক শৰ্ম ধৰ্ম বা নৱ বৈষ্ণৱ ধৰ্মটো প্ৰচাৰৰ ক্ষেত্ৰত বহুতখিনি অৰিহণা আছে, সেইটো আমি সকলোৱে জানো। শংকৰদেৱে লিখিছিলে কীৰ্তন ঘোষা আৰু মাধৱদেৱে লিখিছিলে নামঘোষা, আৰু লগতে 4টা বৰগীত। এই 4টা বৰগীত যে আমি ইয়াতে দিয়া আছে, এই 4 বৰগীতছটো কনফাৰ্মড, মানে কনফাৰ্ম হিচাপে 4টা, কিন্তু পিছত লেটাৰ ষ্টাডিত গম পোৱা গৈছে যে 190+ বহুতে বহুত ৰিচাৰ্চ কৰিছে, তাত কোৱা হৈছে যে 190+ বৰগীতো মাধৱদেৱে ৰচনা কৰিছিলে বুলি ক'ব পাৰি। কিন্তু কনফাৰ্ম তেতিয়াৰ দিনত কনফাৰ্ম যিখিনি আমি কিতাপে পত্ৰই পাওঁ সেইটো হৈছিলে 4 বৰগীতছ, মানে 4টা বৰগীত। যি কি নহওক, আৰু আমি এটা কথা গম পাব লাগিব বা জানিব লাগিব এইখিনিতে, দ্য হিষ্টৰিক মিটিং বিটুইন শ্ৰীমন্ত শংকৰদেৱ এণ্ড মাধৱদেৱ ন'ন এজ মণিকাঞ্চন সংযোগ টুক প্লেচ এট বেলগুৰি ৱেষ্ট মাজুলী। আৰু আমি সকলোৱে হয়তো শুনি থাকোঁ মণিকাঞ্চন সংযোগ, আচলতে সেইটো কি এতিয়া আমি গম পাম। মণিকাঞ্চন সংযোগ হৈছে মাধৱদেৱ আৰু শংকৰদেৱে যেতিয়া প্ৰথমবাৰৰ কাৰণে মিলন হৈছিলে, তেওঁলোকৰ মাজত এখন তৰ্ক হৈছিলে, কাৰণ মাধৱদেৱে শংকৰদেৱক লগ পোৱাৰ আগলৈকে শাক্ত ধৰ্মত বিশ্বাস ৰাখিছিলে, কিন্তু তেওঁলোকৰ মাজত ডিবেট হ'ল, কথাৰ কটাকটি হ'ল, আৰু যেতিয়া শংকৰদেৱৰ আগত মাধৱদেৱ হাৰিলে তেতিয়া তেখেতে সেই শাক্ত ধৰ্ম বাদ দি একশৰণ ধৰ্ম অথবা নৱবৈষ্ণৱ ধৰ্ম ল'বলৈ তেখেতে ইচ্ছুক হ'ল। আৰু সেই তেখেতলোকৰ মিলন হৈছিলে, সেইটোকে কোৱা হৈছিলে মণিকাঞ্চন সংযোগ। আৰু ক'ত হৈছিলে? সেইটো হৈছিলে বেলগুৰি ৱেষ্ট মাজুলী, মানে ধোঁৱাহাট বেলগুৰি বুলি কোৱা হয় ৱেষ্ট মাজুলী, সেইটো ৱেষ্ট মাজুলীত পৰে। এতিয়া আমি আহিছোঁ লিটাৰেৰী কণ্ট্ৰিবিউশ্যন, মানে লিখা মেলাৰ ক্ষেত্ৰত কি কি কণ্ট্ৰিবিউশ্যন আছিলে। লিটাৰেৰী কণ্ট্ৰিবিউশ্যনত যদি চাওঁ, কীৰ্তন ঘোষা, এইটো মই কৈছোঁৱেই, কীৰ্তন ঘোষা শংকৰদেৱে ৰচনা কৰিছিলে। গুণমালা এটা ইণ্টাৰেষ্টিং ফেক্ট আছে, চাওক। চামাৰী অফ দ্য এণ্টায়াৰ ভাগৱত পুৰাণা ৰিটাৰ্ণ ইন 1 নাইট, এক ৰাতিৰ ভিতৰত গোটেই ভাগৱত পুৰাণৰ চামাৰীটো লিখি পেলাইছিলে গুণমালাত। তাৰপিছত ভক্তি প্ৰদীপ আছে, অজানীল উপাখ্যান আছে, হৰিচন্দ্ৰ উপাখ্যান আছে, নিমি নৱসিদ্ধ সম্বাদ আছে, অনাদি পাতন আছে, এইখিনি আছে। এতিয়া আমি আহিছোঁ বৰগীতৰ ক্ষেত্ৰলৈ। বৰগীত বা ডেভ'টেশ্যনেল ছংছ, মানে ভক্তিৰ গীত বুলি ক'ব পাৰোঁ আমি বৰগীতক। বৰগীতছ আৰ হাইলি ৰিফাইণ্ড ডিভ'টেশ্যনেল ছংছ ছেট ইন স্পেচিফিক ৰাগাছ এণ্ড তালাছ। বৰগীত কি হয়? ডেভ'টেশ্যনেল ছংছ হয়, মানে আৰাধনা কৰাৰ গীত হয়, সংগীত হয়, যোনটোৰ স্পেচিফিক কিছুমান মানে নিৰ্দিষ্ট কিছুমান ৰাগ আৰু তাল আছে বৰগীতৰ, সেইটো আমি ক'ব পাৰোঁ। আৰু চেণ্ট্ৰেল টু আছাম স্পিৰিচুৱেল, মিউজিকেল এণ্ড কালচাৰেল লাইফ, সেইখিনি কিহৰ লগত জড়িত?
অসমৰ মিউজিকেল আৰু কালচাৰেল লাইফৰ লগত জড়িত টোটেল নাম্বাৰ অফ বৰগীত এপ্ৰক্সিমেটলি কিমান বৰগীত আছে বুলি ক'ব পাৰি 244 বৰগীত তাৰে শ্ৰীমন্ত শংকৰদেৱে কম্প'জ কৰা এৰাউণ্ড 240 বৰগীত আৰু মাধৱদেৱে কম্প'জ কৰা 4টা আছে মানে এইটো মই কনফাৰ্মড আৰু আনকনফাৰ্মডৰ বিষয়টো আপোনালোকৰ আগত দাঙি ধৰিলোঁ কিন্তু কিতাপে পত্ৰই মই কৈছোঁ যে 4টা বুলিয়েই মেক্সিমাম ক্ষেত্ৰত আমি পাওঁ তাৰ লগে লগে মেনি অৰিজিনেল মেনুস্ক্ৰিপ্টছ অফ শংকৰদেৱছ বৰগীত ৱেৰ লষ্ট ইন দ্য পাটবাউচী সত্ৰ ফায়াৰ চ' দ্য একজেক্ট নাম্বাৰ ইজ নট এবছলুটলি কনফাৰ্মড সেইটো কোৱা আছে যে 244 এপ্ৰক্স বুলিহে কৈছে কিন্তু কোনোবা ক্ষেত্ৰত ইফাল সিফাল হ'বও পাৰে কিহৰ কাৰণে শংকৰদেৱে যিখিনি বৰগীত ৰচনা কৰিছিলে পাটবাউসী সত্ৰত যেতিয়া সেই কিছুমান অৰিজিনেল শংকৰদেৱে লিখা বৰগীত বা তেওঁ লিখা কিছুমান তথ্য আছিলে সেইখিনি পাটবাউসী সত্ৰত যেতিয়া জুই লাগিছিলে তেতিয়া বহুখিনি মানে জুইত যা গৈছিলে সেইকাৰণে আমি একজেক্ট নাম্বাৰটো ক'বলৈ অকণমান অসুবিধা হয় কিন্তু আমি কিতাপে পত্ৰই বাৰে বাৰে কৈছোঁ যে এইকেইটাই পঢ়োঁ 244 বৰগীতছ এণ্ড 4 বাই মাধৱদেৱ এণ্ড 240 বাই শংকৰদেৱ এতিয়া আহিছোঁ অংকীয়া নাটৰ কথালৈ ক্ৰিয়েটেড এ নিউ ড্ৰামা কল অংকীয়া ভাওনা তেওঁ কি আৰম্ভ কৰিছিলে অংকীয়া নাট আৰু অংকীয়া নাটক কি বুলি কৈছিলে অংকীয়া ভাওনা তাৰে মাজত মেজৰ কেইখন হৈ গ'ল পত্নীপ্ৰসাদ কালিয়া দমন ৰুক্মিণী হৰণ পাৰিজাত হৰণ কেলিগোপাল ৰাম বিজয় সিংহযাত্ৰা ওৱান অফ ইণ্ডিয়াছ আৰ্লিয়েষ্ট ইলাষ্ট্ৰেটেড মিউজিকেল ডেন্স ড্ৰামা সিংহযাত্ৰাটো এইটো আপোনালোকে জানি লওক যে ইণ্ডিয়াৰ আৰ্লিয়েষ্ট ইলাষ্ট্ৰেটেড মিউজিকেল ডেন্স ড্ৰামা হ'ল সিংহযাত্ৰা কালচাৰেল কণ্ট্ৰিবিউশ্যন অলৰেডি পঢ়িছোঁৱেই তথাপিও আকৌ পঢ়িছোঁ ভাওনা এ ইউনিক থিয়েট্ৰিকেল ফৰ্ম কম্বাইনিং এক্টিং মিউজিক ডেন্স কালাৰফুল কষ্টিউম এণ্ড মাস্ক ভাওনাত কি হয় এ ইউনিকেল থিয়েট্ৰিকেল ফৰ্ম কম্বাইনিং এক্টিং মানে থিয়েটাৰৰ নিচিনা এটা ইউনিক বস্তু যিটো এক্টিং জড়িত থাকে মিউজিক থাকে ডেন্স থাকে কালাৰফুল কষ্টিউম মানে ৰং বিৰঙৰ কাপোৰ এণ্ড মাস্ক বুলি ইয়াত এটা কথা কৈছে যোনটো সেইটো হ'ল মাজুলীৰ মুখাশিল্পৰ কথা আমি সকলোৱে জানো ইতিমধ্যে মুখাশিল্পই জিআই টেগো পাইছে আৰু সেইখিনি আছিলে ভাওনাৰ ওপৰত ক্ৰিয়েটেড টু টিচ ৰিলিজন এণ্ড মৰেলিটি টু কমন পিপুল ভাওনা কিয় আৰম্ভ কৰিছিলে টু টিচ ৰিলিজন মানে ধৰ্মৰ ওপৰত জ্ঞানৰ কাৰণে ভাওনা আৰম্ভ কৰিছিলে এণ্ড মৰেলিটি ইয়াৰ পিছত আহিছোঁ সত্ৰীয়া ডেন্স ডেভেলপ বাই শংকৰদেৱ ইনচাইড সত্ৰছ সত্ৰীয়া ডেন্স চাওক সত্ৰীয়া শব্দটোতে আমি এটা কথা গম পাব পাৰোঁ কিন্তু সত্ৰীয়া মানে সত্ৰৰ ভিতৰত কৰা এক নৃত্য আছিলে সত্ৰীয়া নৃত্য আৰু কোনে ডেভেলপ কৰিছিলে শংকৰদেৱে ডেভেলপ কৰিছিলে ডেভেলপ বাই শংকৰদেৱ এক্সট্ৰিমলি চৰি ডেভেলপ বাই শংকৰদেৱ ইনচাইড সত্ৰছ মানে সত্ৰৰ ভিতৰত শংকৰদেৱে ডেভেলপ কৰিছিলে ৰিকগনাইজ এজ এন ইণ্ডিয়ান ক্লাছিকেল ডেন্স ইন 2000 আৰু সত্ৰীয়া নৃত্যক অসমৰ সত্ৰীয়া যোনটো নৃত্য সেইটোক ইণ্ডিয়ান ক্লাছিকেল ডেন্স হিচাপে ৰিকগনাইজ কৰিছিলে কেতিয়া 2000 চনত সত্ৰীয়া নৃত্যক ইণ্ডিয়ান ক্লাছিকেল ডেন্স হিচাপে ৰিকগনাইজ কৰিছিলে ন'ন ফৰ গ্ৰেচফুল হেণ্ড মুভমেণ্টছ এক্সপ্ৰেছিভ ষ্টৰি টেলিং এণ্ড ডিভ'শ্যন কিহৰ কাৰণে জনা যায় গ্ৰেচফুল হেণ্ড মুভমেণ্টছ মানে সুন্দৰভাৱে হেণ্ড মুভমেণ্ট কিছুমান আছে সত্ৰীয়া নৃত্যত ষ্টৰি টেলিং আছে এক্সপ্ৰেছিভ মানে এটা যেন কাহিনী কৈছে এক্সপ্ৰেছ কৰিছে সেই ডান্সটোৰ মাজেৰে আৰু ভক্তি ভাৱৰ কিছুমানো আমি অংশ দেখা পাওঁ সত্ৰীয়া নৃত্যৰ মাজত আছামিজ আৰ্টছ এণ্ড এস্থেটিক্স এনকাৰেজ মেনুস্ক্ৰিপ্ট পেইণ্টিং মাস্ক মেকিং মুখা এণ্ড ষ্টেজ ডিজাইনিং মেনুস্ক্ৰিপ্ট পেইণ্টিং মাস্ক মেকিং মই কৈছোঁৱেই মুখাশিল্প আৰু ষ্টেজ ডিজাইনৰ ওপৰতো তেখেতে অৱদান আছে সত্ৰ এণ্ড নামঘৰ সত্ৰছ ইনষ্টিটিউচনেল চেণ্টাৰ ফৰ সত্ৰত কি হৈছিলে সত্ৰটো আমি শুনি থাকোঁ কিন্তু সত্ৰত কি হৈছিলে সত্ৰ কিয় আৰম্ভ কৰা হৈছিলে লাৰ্ণিং শিকিবৰ কাৰণে লিটাৰেচাৰ মানে সাহিত্যৰ কাৰণে মিউজিক এণ্ড ডেন্সৰ কাৰণে গান আৰু নাচৰ কাৰণে ড্ৰামা মানে নাটকৰ কাৰণে আৰু কমিউনিটি লাইফ মানে সমজুৱা এটা জীৱন আৰু স্পিৰিচুৱেলিটি আৰু মেজৰ সত্ৰ বুলি যদি আমি ক'ব খোজোঁ তেনেহ'লে বটদ্ৰৱা মাজুলী গাংমু বেলগুৰি আৰু পাটবাউচী বৰপেটাত মধুপুৰ এছেট্ৰা আৰু বহুত সত্ৰ আছে ইয়াতে সকলো নাম লিখিব পৰা নাযায় নামঘৰ কিয় সৃষ্টি কৰিছিলে সত্ৰটো আমি গম পালোঁ কমিউনিটি প্ৰেয়াৰ হ'ল মানে সকলোৱে যাতে এটা অঞ্চলৰ সকলোৱে একেলগে উপাসনা কৰিব পাৰে চেণ্টাৰ ফৰ ৱৰ্কশ্বিপ আৰু নামঘৰৰ উদ্দেশ্য সেইটোৱেই নাছিলে যে অকল মানুহখিনিয়ে তাত উপাসনা কৰক বা ভক্তিৰ কামখিনিয়ে কৰক তাত মিটিঙৰ ধৰণেও কিছুমান হৈছিলে ডিছপিউট ৰিজলিউশ্যন মানে ধৰি লওক কাৰোবাৰ কিবা সমস্যা হৈছে সেই সমস্যাটো
সমাধান কৰাৰ বাবেও তাত হৈছিলে এণ্ড কালচাৰ আৰু কালচাৰখিনি আগুৱাই নিবৰ কাৰণে নামঘৰতে আলোচনা বিলোচনা হৈছিলে বুলি ক'ব পাৰি চিম্বল অফ আছামিজ ইউনিটি এণ্ড ডেমক্ৰেচি কিহৰ চিম্বল বুলি কৈছে অসমীয়া একগোট হৈ থকাৰ চিম্বল আৰু ডেমক্ৰেচি মানে আমাৰ সুপেৰিয়ৰ কোনো নাই সেনেকুৱা এটা অপজিশ্যন এণ্ড ৰিফিউজ চাওক শংকৰদেৱে যদিও বহুখিনি ভাল কাম কৰিছে তেখেতক এগেইনষ্ট কৰা মানুহ এটা সময়ত আছিলে আৰু তেওঁকো অপ'জ কৰিছিলে বহু ক্ষেত্ৰত ফেচ হষ্টাইলিটি ফ্ৰম কনজাৰভেটিভ ব্ৰাহ্মিনছ ইন দ্য আহোম কিংডম এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা কথা যেতিয়া শংকৰদেৱে নিঅ বৈষ্ণৱিজিমটো ষ্টাৰ্ট কৰিছিলে তেতিয়া ব্ৰাহ্মণসকলে যিহেতু এটা বেলেগ ৰীতি নীতি পালন কৰে নিঅ বৈষ্ণৱিজিমে তেওঁলোকক ধৰ্মটোক হয়তো মানে অসুবিধা কৰিব পাৰে সেই সময়ত অসমত ৰুল কৰি আছিলে আহোমসকলে কছাৰীসকলে আৰু সেই সময়ত কছাৰীসকল কিন্তু আহোমতকৈ অলপমান হ'লেও বেছি পাৱাৰফুল আছিলে বা ব্ৰাহ্মণসকলটো আছিলে লগতে সেই ভূঞা যিখিনি ক্লেন আছিলে ভূঞা ক্লেনখিনিও সৰু সৰু জেগাত তেওঁলোকে ৰুল কৰি আছিলে আৰু সেই ব্ৰাহ্মণসকলে সেই সময়ত ভয় খাইছিলে যে শংকৰদেৱৰ যি নিঅ বৈষ্ণৱিজিম নৱবৈষ্ণৱ ধৰ্মটোৱে তেওঁলোকক কিছু ক্ষতি কৰিব ব্ৰাহ্মণসকলে সেই সময়ত আহোমক লগাই পেলাই বা আহোমক বাৰে বাৰে ফ'ৰ্চ কৰি আছিল যে শংকৰদেৱক এই প্ৰচাৰটোৰ পৰা বাধা দিব লাগে আৰু এটা সময়ত গৈ কি হ'লগৈ সঁচাকেই শংকৰদেৱৰ ওপৰত থ্ৰেট আহিলে একচুৱেলি ধমকি দিয়া নিচিনা হ'ল আৰু তেখেতক এৰেষ্টৰ অৰ্ডাৰো দিয়া হ'ল আহোম ৰজাৰ ফালৰ পৰা আৰু সেই সময়ত কি হ'ল ইন 1546 টুক ৰিফিউজি আণ্ডাৰ কোচ কিং নৰনাৰায়ণ এণ্ড চিলাৰায় যেতিয়া শংকৰদেৱৰ ওপৰত এৰেষ্ট কৰাৰ অৰ্ডাৰ ওলালে তেতিয়া কি হ'ল শংকৰদেৱে সেই ঠাই এৰি পেলাই কোচ ৰাজ্যৰ ফালে গুচি গ'ল আৰু তাত চিলাৰায় আৰু কোচ ৰজা নৰনাৰায়ণে তেখেতক বহুখিনি হেল্প কৰিলে আৰু সত্ৰ কালচাৰটো আৰু নিঅ বৈষ্ণৱিজিম কালচাৰটো এক্সপাণ্ড কৰিবলৈ সহায় কৰিলে এতিয়া আহিছোঁ ছ'চিয়েল ৰিফৰ্মছ এণ্ড ইণ্টিগ্ৰেশ্যন ৰিজেক্টেড কাষ্টিজিম এণ্ড ছুপাৰষ্টিশ্যন আমাৰ কিছুমান ছুপাৰষ্টিশ্যন থাকে নহয় ভুল কিছুমান ভাৱ মনত লৈ থাকোঁ পুৰণা কালৰ পৰা চলি আহিছে কাৰণে এতিয়াও চলিব বিচাৰোঁ সেই বস্তুটো তেখেতে ৰিজেক্ট কৰিলে লগতে কাষ্টিজিম কাৰোবাক উচ্চ কাৰোবাক নিজ বুলি ভবা হৈছিলে সেইটো তেখেতে অপ'জ কৰিলে আৰু তেওঁ সকলোকে সমান বুলি ধৰি সবকে ইউনাইট কৰিবলৈ চালে ইণ্টিগ্ৰেটেড ডাইভাৰ্ছ গ্ৰুপছ অফ আছাম আহোমক লগ কৰিলে কোচক লগ কৰিলে কছাৰীক লগ কৰিলে চুতীয়াসকলক লগ কৰিলে এণ্ড মেনি ট্ৰাইবেল কমিউনিটিছ আৰু বহুতো ট্ৰাইবেল কমিউনিটিছক একলগ কৰিলে প্ৰম'টেড এ ডিচিপ্লিন মৰেল লাইফ নন ভায়লেঞ্চ ছেল্ফ কণ্ট্ৰল এণ্ড কাইণ্ডনেছ তেখেতে সুন্দৰভাৱে এটা ডিচিপ্লিন লাইফ জীয়ালে কোনো যুদ্ধ বিদ্ৰোহ নকৰাকৈ নিজকে ছেল্ফ কণ্ট্ৰল কৰি আৰু শান্তভাৱে সেইটোকে ইয়াতে কৈছে ইউনিফাইড দ্য কালচাৰেলি ডাইভাৰ্ছ আছামিজ ছ'চাইটি থ্ৰু এ ছিংগল স্পিৰিচুৱেল এণ্ড কালচাৰেল আইডেণ্টিটি এইটো এটা ইম্পৰ্টেণ্ট লাইন চাওক অসমীয়া কালচাৰটো অসমীয়া মানুহখিনি বহুত ডাইভাৰ্ছ হয় অসমীয়া ছ'চাইটিটো সেই ডাইভাৰ্ছ ছ'চাইটিটো শংকৰদেৱে এটা ছিংগল পইণ্টত আহি বান্ধিবলৈ সক্ষম হৈছিলে আৰু এটা ইউনিক কালচাৰেল আইডেণ্টিটি দিবলৈ সক্ষম হৈছিলে সেইকাৰণেতো আজিও আমি তেখেতক পূজা কৰি আছোঁ বা তেখেতক আমি আৰাধনা কৰি আছোঁ বা তেখেতক আমি আজি শ্ৰদ্ধা কৰিছোঁ আৰু আমি এতিয়া আহি পেলাই শেষৰ পৰ্যায় পাইছোঁ ডেট পাষ্ট এৱে ইন 1568 AD এট মধুপুৰ সত্ৰ প্ৰেজেণ্ট ডে কোচবিহাৰ ৱেষ্ট বেংগল তেখেতে 1568 ADত 1568 খ্ৰীষ্টাব্দত মধুপুৰ সত্ৰত তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰে আৰু বৰ্তমান কোচবিহাৰৰ ৱেষ্ট বেংগলত মধুপুৰ সত্ৰ অৱস্থিত আৰু গোটেই বস্তুটোৰ মই এটা আকৌ চামাৰি এটা দি দিছোঁ শ্ৰীমন্ত শংকৰদেৱ ৱাজ নট অনলি এ চেইণ্ট বাট অলছ' এ পইট ড্ৰামেটিষ্ট মিউজিচিয়ান পেইণ্টাৰ ছ'চিয়েল ৰিফৰ্মাৰ এণ্ড কালচাৰেল আৰ্কিটেক্ট অফ আছাম থ্ৰু এক্সাৰ্ণা ধৰ্ম হি প্ৰমোটেড এ ৰিলিজন অফ পিয়'ৰ ডিভ'শ্যন ইকুৱেলিটি এণ্ড মৰেলিটি হিজ ক্ৰিয়েশ্যনছ বৰগীত সত্ৰীয়া ডেন্স অংকীয়া ভাওনা সত্ৰছ নামঘৰছ এণ্ড নিউমাৰাছ লিটাৰেৰী ৱৰ্কছ ছেভ দ্য ভেৰি ফাউণ্ডেশ্যন অফ আছামিজ আইডেণ্টিটি By integrating different castes, tribes and communities, he brought about unprecedented social unity. Today, he is remembered as the greatest spiritual and cultural leader in Assamese history, whose legacy continues to inspire the region and the world. Tekhetor legacy, tekhetok ji leadership, অসমীয়া জাতিয়ে অসমীয়া হিষ্ট্ৰীয়ে কেতিয়াও নাপাহৰে অনাদি অনন্ত কাললৈকে শংকৰদেৱ আমাৰ মাজত জীয়াই থাকিব সেই বস্তুটো অকল অসমতে কিন্তু থাকা নাই সেই বস্তুটো কিন্তু গোটেই বিশ্ববাসীয়ে জানে হু ইজ শংকৰদেৱ আৰু সেইকাৰণে হয়তো আজি আমাৰ টপিকটো আছিলে শংকৰদেৱ আৰু শংকৰদেৱৰ ওপৰত এই প্ৰথমটো ভিডিঅ' আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব
আৰু যদি ভাল পায় তেনেহ'লে আমাৰ যিহেতু চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি এইটোৰ PDF-টো লাগে আমি ইংলিছ ভাৰ্চনটো টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব চেনেলটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু যিখিনি আমি দিওঁ আমাৰ কোনো যিহেতু প্ৰিমিয়াম কোৰ্চ আমাৰ নিজৰ এক্সট্ৰাকৈ নাই এতিয়া তো আমি যিমান কষ্ট কৰোঁ আমি ইউটিউবৰ বাবেই কৰোঁ ক'ৰবাত যদি কিবা পইণ্ট থাকি গৈছে তেনেহ'লে আমাক জনাই দিব আশা কৰোঁ ভিডিঅ'টো ভাল পালে ধন্যবাদ